মৰিয়নীত বিজেপি কৰ্মীৰ কাণ্ড সাংসদৰ অনুদানেৰে মহিলা সমিতিৰ গৃহ নিৰ্মাণ কৰিলে নিজৰ ঘৰৰ চৌহদত মৰিয়নীৰ এগৰাকী বিজেপি কৰ্মীৰ কৰ্মকাণ্ডই এতিয়া সৰ্বসাধাৰণ ৰাইজৰ চকু কপালত তুলিছে পূৰ্বৰ লোকসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই সাংসদ পুঁজিৰ পাংচুৱাল গাঁৱৰ মহিলাসকলৰ বাবে প্ৰদান কৰিছিল এটা গৃহ কিন্তু পাংচুৱাল গাঁৱৰ বিজেপি কৰ্মী তথা ৪ নং ৱাৰ্ডৰ বৰ্তমান নৱনিৰ্বাচিত ৱাৰ্ড সদস্য জুন্তি চুটিয়াই মহিলা সমিতিৰ গৃহটো নিজৰ ঘৰৰ চৌহদত নিৰ্মাণ কৰি লয় সাংসদ পুঁজিৰ ২.৫ লাখ টকাৰে নিৰ্মাণ কৰা গৃহটোৰ বিষয়ে কিছুদিন পূৰ্বে ৰাইজে জানিব পাৰিছে এই বিষয়ে এতিয়া পোহৰলৈ হাত মৰিয়নীৰ বিধায়কৰ ঘনিষ্ঠ বিজেপিৰ কৰ্মী জুন্তি চুটিয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে পাংচুৱাল গাঁওবাসী ৰাইজৰ দাবী জুন্তি চুটিয়াৰ বিৰুদ্ধে চৰকাৰে তদন্ত কৰাৰ লগতে মহিলা সমিতিক বাসগৃহটো উভতাই দিয়ক হয় ২০১৭ চনত আমাৰ সাংসদ মাননীয় কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই আমাৰ এই ৮১ নং কাটনি গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ বাবে এটা মহিলা সমিতিৰ বাবে এটা ঘৰ দিছিলে প্ৰায় ২.৫ লাখ টকাৰ ঘৰ দিছিলে আমি জানিব পৰা মতে আৰু বৰ্তমানেও সেই ঘৰটো সম্পূৰ্ণ হোৱা নাই আৰু বৰ্তমান সময়ত যিগৰাকী আমাৰ ৱাৰ্ড মেম্বাৰ আছে তেখেতৰ ঘৰৰ ভিতৰতে নিজৰ বাউণ্ডেৰীৰ ভিতৰতে সেই ঘৰটো নিৰ্মাণ কৰা হৈছে আৰু সেইটো দুৰ্ভাগ্যজনক কথা যে এটা ৰাজহুৱা বস্তু ঘৰৰ ভিতৰত মানুহৰ বাউণ্ডেৰীৰ ভিতৰত কেনেদৰে আমাৰ হ'ব পালে বা বনাবলৈ পালে বৰ্তমান বনালে যদিও বৰ্তমান সময় ৮ বছৰ হৈ গ'ল এতিয়াও ঘৰটো সম্পূৰ্ণ বনাই হোৱা নাই আৰু এতিয়াও বনাবলৈ বাকী আছে আৰু গোটেই পইচাখিনি আমাৰ জনামতে গোটেই পুঁজিখিনি উলিয়াই লৈ অনা হ'ল আৰু ৰাইজক এতিয়ালৈকে সমজাই দিয়া নাই আৰু এতিয়া এই বস্তুটো আপোনালোকে দেখিবলৈ পাইছে যে বৰ্তমান চৰকাৰখনে এই এনেকুৱা ধৰণৰ আজি কিছুদিনৰ পূৰ্বে দেখিছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আমাৰ বিধায়ক তেখেতৰ পত্নীয়েও কিছুমান তেনেকুৱা বস্তু নিজৰ ঘৰৰ ভিতৰলৈকে লৈ গৈছে গৰুৰ হেৰিৰ পৰা ধৰি লৈ পেলাই কিছুমান পইচা ধৰি লওক তেনেকুৱা বৰ্তমান সময়ত এনেকুৱা বহুত কিছুমান উদাহৰণ আছে তেনেকুৱা দেখিবলৈ পাইছে আপোনালোকে এনেকুৱা বহুত ঢেৰ তেনেকুৱা ধৰণৰ মানুহৰ নিজৰ ঘৰৰ ভিতৰতে আত্মহত্যা কৰা বা তেনেকুৱা নিজে লৈ লোৱাৰ কিছুমান উদাহৰণ এতিয়াও বৰ্তমান আছে এতিয়া আমাৰ ইয়াত এই ৱাৰ্ডখনৰ বৰ্তমান যোনটো ঘৰ সেই ঘৰটো আমাৰ ইয়াত বহুতো জেগা আছে ৰাজহুৱা স্থান আছে তাত বনাব পাৰিলেহেঁতেন কিন্তু নবনাই পেলাই সেইটো ঘৰৰ ভিতৰলৈ লৈ গ'ল আৰু জানিব পৰা মতে ইয়াৰ মহিলাসকলে জনোৱা মতে যে ঘৰটো য'ত বনাইছে আৰু যি জেগাত বনাইছে ঘৰটো মানুহক সোধা মতে সেইটো নিজৰ ঘৰ বুলিহে কোৱা হ'ল এতিয়ালৈকে তাত কোনো তাৰমানে তেনেকুৱা ৰাজহুৱা ঘৰ বুলি কোনো মানুহক জনাবলৈ দিয়া নাই তাত কোনো তেনেকুৱা ধৰণৰ জনা মতে কোনো ধৰণৰ ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত নহয় ঘৰটো সম্পূৰ্ণই হোৱা নাই আজি ৮ বছৰ হ'ল ঘৰটো সম্পূৰ্ণ হোৱা নাই ৰাজহুৱা অনুষ্ঠান তেনেকুৱা কোনো বিজেপিৰ হেৰি আছিলে বৰ্তমান বিজেপি সমৰ্থিত বুলি ক'ব পাৰি বৰ্তমান কাৰণ ৱাৰ্ড মেম্বাৰ খেলাটোতো তেনেকুৱা বিজেপি বা কংগ্ৰেছ বা তেনেকুৱা কোনো ৰাজনৈতিক দল নাই তথাপিও তেখেতকতো প্ৰায় বিজেপি মানুহে আহি পেলাই বৰ্তমান MLA পৰা ধৰি লওক সকলোৱে আহি পেলাই তেখেতকতো ছাপোৰ্ট কৰিছে ঘৰত আহি পেলাই তেখেতৰ সদায় অহা যোৱা হৈ থাকে তেনেহ'লে বিজেপি ঘনিষ্ঠ টাইপৰ ঘনিষ্ঠ বিধায়কৰ আজা আছে হয় তেওঁলোকৰ আৰু আজিকালি তেওঁ বাহিৰত ঘূৰি টকা পইচা অলপ হ'ল বনাইছে গাড়ী ঘোঁৰা লৈছে ঘৰ বনাইছে আমি তেনেকে ভাবি থাকো কিন্তু কালি পৰহি যেতিয়া মেডিয়া আহিছে আমি তেতিয়াহে গম পাওঁ যে সেইটো চৰকাৰী ঘৰ আমাৰ গোপিনী আইসকলৰ কাৰণে আহিছিলে কিন্তু আমি এটাই কথা আচৰিত হৈছোঁ আমাৰ গাঁৱৰ মহিলাসকলৰ চাইন নোলোৱাকৈ সেই ঘৰটোৰ কাৰণে টকা চেংচন কৰিলে কেনেকৈ মূল কথা সেইটো আৰু সেই টকাটো আনিলে যেনিবা তেওঁ আনি পানি আমাৰ ৰাইজক কাকো গোপিনীক কাকো নজনোৱাকৈ তেওঁ ঘৰটো কি বুলি তাত নিজৰ বাউণ্ডেৰীৰ ভিতৰত বনালে আৰু বনাইছে বোলে ছাইডত থোৱা হ'লে বোলে তেওঁ ঘৰৰ পৰা 2 নল 4 নল আঁতৰত আঁতি বোলে মই এইটো ৰাইজক মই এখন মাটি দান দি দিম এনেকুৱাকৈ হোৱা হ'লে এটা কথা একেবাৰে বনাইছে তেওঁ ঘৰৰ পুৰণা ঘৰৰ লগত ৱালৰ লগত লগাই মুঠেই 2 হাতমান আঁতৰত মই এদিন ক'লোঁ তালৈ কিবা এটা দৰকাৰ মানে এইবোৰ কিবা কিবি চাইন টাইন কৰোৱাবলৈ যাওঁ নহয় এইবোৰ মই এতিয়া ক'বলৈ নাই জনা এইবোৰ ধৰি লওক পাছবুক বা কিবা এনেকৈ জব কাৰ্ড আধাৰ কাৰ্ড এনেকৈ সেইবোৰ চাইন যাওঁতে মই কৈছিলোঁ মই বোলো তুমি যে এই ঘৰটো এইকণ এৰি পানী যে হেৰি কৰিলা পুৰণা ৱালখনৰ লগত দি দিয়া হ'লে দেখোন তোমাৰ এখন ৱাল ৰেহাই হ'লহেঁতেন নহয়ও খুজো বোলে হেৰি এইবোৰ ল'ৰাবোৰ বোলে ৰাতি বেলি বাহিৰৰ পৰা আহে সেইকাৰণে বাহিৰে দি দিছোঁ ভৱিষ্যতে পাৰিলে মানে সেইটোৰ লগতে আৰু দুকোঠা বনাই পানি মই আচাম টাইপৰ কৰি দিম তাৰ কাৰণে তেতিয়া তেওঁ মানে বিভিন্ন লগতে জড়িত এনেকৈ হেৰি কৰি ধৰি লওক ভিঅ' গোটত জড়িত
তাৰপিছত ব্লক ৱাইজত প্ৰেচিডেণ্ট হৈ আছে নেকি? নহয়, CLF-ৰ প্ৰেচিডেণ্ট হৈ আছে। যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24।